ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিলে। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিলে। 4530টাকৈ পদ মুকলি কৰিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ এপ্লাই আৰম্ভ হৈ গৈছে। চ' কেনেকৈ এপ্লাই সমূহ কৰিব পাৰিব, লগতে ভেকেঞ্চিখিনি কি হয় সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত দেখি হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আহি গ'ল। টোটেল পোষ্ট 4530 প্লাছ পোষ্ট টাইপ গ্ৰেড 3 গ্ৰেড 4 এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব লাগিব। চ' সকলোখিনি কথা জনাই আছোঁ। চ' আপোনালোকৰ কাৰণে ডাঙৰ নিযুক্তি আপোনালোকৰ কাৰণে আহি গ'ল। চ' মই ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR ট্ৰিবিউনৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবি আছে, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে, কিয়নো এই যিটো কোৰ্চ এই কোৰ্চটো বাই কৰিলেও পঢ়াৰ পিছত বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। ইয়াত দেখা পাইছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত এদিকে কি পাব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত হ'লো ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। তাৰপৰা জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত। চ' সকলোখিনি ইনক্লুডিং আছে। আৰু আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে। অফাৰটো অতি সোনকালে শেষ হ'ব। আৰু কেনেকৈ বাই কৰিব আগৰবাৰ জনাই দিছিলোঁ, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। তাৰপিছত আপোনালোকৰ মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ ছাফিচিয়েণ্ট হ'ব। আৰু নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ যিখন চিলেবাছ হয় বা নতুন যিটো এক্সাম পেটাৰ্ণ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' আপোনালোকৰ কাৰণে একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো আপোনালোকৰ কাৰণে মিছ নহয়। চ' এটা আপোনালোকৰ বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে, যিটো কোৰ্চ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ADR 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ। এই কোৰ্চটো আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। মই আপোনালোক জনাইছিলোঁ যে এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট দেখিব পাইছে 4530 প্লাছ। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু গ্ৰেড 4 কাৰণে মিনিমাম 8 পাছ হওক 10 পাছ হওক, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছ কৰিলেও পাৰিব, 10 পাছ কৰিলেও পাৰিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো জানিলে 8 পাছ হওক 10 পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী ক্ষেত্ৰত আপোনালোকে মিনিমাম যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিখিনি ভেকেঞ্চি হয় ভেকেঞ্চিখিনি মেইন যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হয় সেইটো হৈছে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন। চ' আপোনালোকে ৰিটেন এক্সামিনেশ্যন কেনেকৈ কোৱালিফাই হ'ব পাৰিব, ৰিটেন এক্সামিনেশ্যন কি হ'ব সেইটো জনাই দিব বিচাৰিছোঁ। ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰিবৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। আৰু এতিয়াৰ পৰাই পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, চ' সেই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে। সেই কোৰ্চটোত সকলোখিনি ইনক্লুডিং আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু সেই কোৰ্চটো বাই কৰি পঢ়িবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলেই হ'ব। আৰু আপোনালোকৰ এটা কথা যে আপোনালোকে যদি নটিফিকেশ্যন অহালৈ যদি অপেক্ষা কৰি থাকে আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে। চ' যিসকলে নটিফিকেশ্যন অহাৰ আগৰ পৰা পঢ়া শুনা আৰম্ভ কৰে তেওঁলোকেহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। চ' নটিফিকেশ্যনসমূহ ইয়াৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অতি সোনকালে আহিবলৈ গৈ আছে। আপোনালোকে ধৰি লওক 10-15 আপোনালোকে মে' মাহত ইয়াৰ নটিফিকেশ্যনসমূহ দেখিবলৈ পাব। দেখিব যে কামিং চুন আপোনালোকে মে' মাহত ইয়াৰ নটিফিকেশ্যনসমূহ দেখিবলৈ পাব। চ' তাৰ পৰা আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো নটিফিকেশ্যন আহিলেতো সকলোৱে পঢ়িব, কিন্তু নটিফিকেশ্যন অহাৰ আগত যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব
পাৰে। এৰিয়াৰ শিপনি দেখিব যে গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কৰ্চৰ লগতে এগ্ৰিকালচাৰ হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, টেট হওক, GT টিচাৰ হওক, PGT টিচাৰ হওক, সকলোৰে ক্ষেত্ৰত এই কৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। বাই কৰিবৰ কাৰণে হোৱাটছআপৰ স্ক্ৰীনৰ নাম্বাৰটো দেখি পাইছে আমাৰ হোৱাটছআপ নাম্বাৰটো, তাত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। আজি ভিডিঅ'